24 ঘণ্টাৰ আৰম্ভণতে আজি আমি কথা পাতোঁ সুশান্ত ৰাজপুতৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীৰ প্ৰসংগ। সুশান্ত ৰাজপুতৰ আত্মহত্যাৰ সৈতে তেওঁৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তী জড়িত আছিল বুলি অভিযোগ উত্থাপন হৈছিল। সুশান্ত সিঙৰ পিতৃয়ে ইতিমধ্যে পাটনাত ৰাজীৱ নগৰ আৰক্ষী থানাত যি এজাহাৰ দিছিল সেই এজাহাৰ ৰিয়া চক্ৰৱৰ্তীক দোষাৰোপ কৰিছিল। এইখিনি সময়তে এই বিষয়টোক লৈ মুম্বাই আৰক্ষীয়ে পাটনা আৰক্ষীক সহায় নকৰাৰ অভিযোগ আহিছিল আৰু সমগ্ৰ গোচৰৰ তদন্তৰ দায়িত্ব এতিয়া CBI লৈছে। আজি এনফোৰ্চমেণ্ট ডাইৰেক্টৰৰ ফালৰ পৰা টকা পইচাৰ লেনদেন সংক্ৰান্তত ৰিয়া চক্ৰৱৰ্তী আৰু পৰিয়ালৰ সদস্যসকলক সোধপোছৰ কাৰণে মাতে। দুপৰীয়া প্ৰায় 1 বজাৰ পৰা সন্ধিয়া প্ৰায় 8 বজা পৰ্যন্ত দীঘলীয়া জেৰা চলে ৰিয়া চক্ৰৱৰ্তী। এইখিনি সময়তে বহু তথ্য উদ্ধাৰ কৰা হৈছে। CBI তেওঁলোকৰ তদন্তৰ প্ৰক্ৰিয়াত উদ্ধাৰ কৰিছে। ৰিয়া চক্ৰৱৰ্তীৰ যি ফোন কল সেই ফোন কল ডিটেইলছৰ পৰা আহিছে। ৰিয়া চক্ৰৱৰ্তী এইকেইদিন মুম্বাই আৰক্ষীৰ এজন DCP পৰ্যায়ৰ বিষয়াৰ লগত সঘনে ফোনত কথা পাতিছিল, অৰ্থাৎ আৰক্ষীৰ সৈতে ৰিয়া চক্ৰৱৰ্তীৰ যোগাযোগ অব্যাহত আছিল। আনহাতে ৰিয়া চক্ৰৱৰ্তীৰ যি উপাৰ্জন, ইনকম টেক্সৰ যি উপাৰ্জন দেখুৱাইছে সেই উপাৰ্জনৰ তুলনাত বহু বেছি পৰিমাণৰ সম্পত্তি ক্ৰয় কৰিছিল। এতিয়া আশংকা প্ৰকাশ কৰা হৈছে সেই ধনবোৰ আচলতে সুশান্ত সিং ৰাজপুতৰ একাউণ্টৰ পৰা লোৱা হৈছিল, কিয়নো সুশান্ত সিং ৰাজপুতৰ একাউণ্টৰ পৰা 15 কোটি টকাৰ হৰলুকি হৈছে বুলি সুশান্ত সিং ৰাজপুতৰ পিতৃয়ে অভিযোগ কৰিছিল। আজিৰ দিনটোত এই সমগ্ৰ ঘটনাৰ নতুন ৰূপ লৈছে আৰু নতুন মূৰ লৈছে। মুম্বাইস্থিত এনফোৰ্চমেণ্ট ডাইৰেক্টৰৰ কাৰ্যালয়ত এয়া ৰিয়া চক্ৰৱৰ্তী। সুশান্ত সিং ৰাজপুতৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীক সোধপোছ কৰিছে এনফোৰ্চমেণ্ট ডাইৰেক্টৰে। ইতিমধ্যে সুশান্ত সিং ৰাজপুতৰ পিতৃয়ে পাটনাত দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত এই সোধপোছ কৰা হৈছে। সুশান্ত সিং ৰাজপুতৰ পিতৃয়ে অভিযোগ কৰা মতে সুশান্ত সিঙৰ বেংক একাউণ্টৰ পৰা 15 কোটি টকা অন্তৰ্ধান হৈছিল। এই টকা ৰিয়া তথা তেওঁৰ পৰিয়ালে আত্মসাৎ কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছিল। এই সমগ্ৰ বিষয়টোক লৈ এতিয়া তদন্ত আৰম্ভ কৰিছে এনফোৰ্চমেণ্ট ডাইৰেক্টৰে। কেৱল ৰিয়া চক্ৰৱৰ্তীয়ে নহয়, আৰু কেইবাজনক জেৰা কৰিছে EDয়ে। ৰিয়াৰ ভাতৃ সৌভিক চক্ৰৱৰ্তীক জেৰা, জেৰা কৰা হৈছে ৰিয়াৰ প্ৰাক্তন মেনেজাৰ শ্ৰুতি মোদীক। EDয়ে জেৰা কৰিছে ৰিয়াৰ চাৰ্টাৰ্ড একাউণ্টেণ্টক। এয়া শ্ৰুতি মোদী। এনফোৰ্চমেণ্ট ডাইৰেক্টৰ কাৰ্যালয়ত উপস্থিত হৈছে শ্ৰুতি মোদী। ৰিয়া তথা ৰিয়াৰ পৰিয়ালৰ বিৰুদ্ধে ইতিমধ্যে তদন্ত আৰম্ভ কৰি দিছে CBIয়েও। মাত্ৰ কেইটামান দিনৰ ব্যৱধানত ৰিয়া চক্ৰৱৰ্তীৰ হাতলৈ বৃহৎ পৰিমাণৰ ধন আহিছিল। অথচ ৰিয়াই আয়কৰ বিভাগক দেখুৱাইছিল বছৰি উপাৰ্জন মাত্ৰ 40 লাখ টকা। এইখিনি সময়ত মুম্বাইত দুটাকৈ সম্পত্তি ক্ৰয় কৰিছিল ৰিয়াই। এটা ফ্লেট ৰিয়াৰ নামত, আনটো পিতৃৰ নামত। এই দুটা সম্পত্তিৰ পৰিমাণ হ'ব প্ৰায় 1.5 কোটি টকা। হঠাৎ ৰিয়া চক্ৰৱৰ্তীৰ হাতলৈ এনে বৃহৎ পৰিমাণৰ ধন কেনেকৈ আহিল? দেখা গৈছে সুশান্ত সিং ৰাজপুতৰ একাউণ্টৰ পৰা কাৰ্যালয় চলাৰ নামত বিভিন্ন সময়ত ধন উলিওৱা হৈছিল, কিন্তু কাৰ্যত এনেধৰণৰ কোনো কাৰ্যালয়ৰ অস্তিত্ব বিচাৰি পোৱা নাই এনফোৰ্চমেণ্ট ডাইৰেক্টৰে। এই কাৰ্যালয়সমূহত দেখুওৱা হৈছে ৰিয়া চক্ৰৱৰ্তী সুশান্তৰ লগতে এনে বহু কোম্পানী আছে যিবোৰ কোম্পানীৰ অন্যতম সঞ্চালক হৈছে ৰিয়াৰ ভাতৃ সৌভিক চক্ৰৱৰ্তী অথবা পিতৃ ইন্দ্ৰজিৎ মুখাৰ্জী। এনে অৱস্থাত এই কোম্পানী গঠনৰ দ্বাৰা সুশান্ত সিং ৰাজপুতৰ ধন ৰিয়া তথা ৰিয়াৰ পৰিয়ালে আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ईडी का जो रोल है बड़ा अजब डिफरेंट रोल है। ईडी में क्या है कि जो एक प्रेडिकेट ऑफेंस है, जो ऑफेंस PMLA एक्ट में मेंशन्ड है, अगर उस ऑफेंस का FIR दर्ज होता है तो ईडी का जुरिस्डिक्शन स्टार्ट हो जाता है। तो जो भी एक प्रोसीड ऑफ क्राइम है, जो उसने पैसा सुशांत सिंह का अगर गमन किया है
तो उस पैसे से अगर कोई प्रॉपर्टी खरीदा है या उसको लेजिटिमाइज करने के लिए कोई उसने उसका वाइट मनी करने की कोशिश की है, तो वो सारा प्रॉपर्टी ईडी जो है कॉन्फिस्केट कर सकता है। बहुत कैश विड्रॉल होता था सुशांत सिंह के अकाउंट से ऑफिस एक्सपेंस के बहाने, और कोई ऑफिस चल नहीं रहा था, तो इसलिए ये सारा कैश कहीं ना कहीं रिया ने इस्तेमाल किया है और ईडी उसके तह तक जाएगा। और ईडी को अगर मिलेगा इस तरह का कोई इन्वेस्टमेंट जो कि रिया अपने पैसों से एक्सप्लेन ना कर पाए, जो उनकी अर्निंग अलग से अर्निंग है, तो वो ईडी उसको जब्त कर सकता है। और वो ये प्रोसीडिंग जो सीबीआई की प्रोसीडिंग से बिल्कुल अलग रहेगी। CBI মুঠ 6জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। ৰিয়া, পিতৃ ইন্দ্ৰজিৎ চক্ৰৱৰ্তী, মাতৃ সন্ধ্যা চক্ৰৱৰ্তী আৰু ভাতৃ সৌভিক চক্ৰৱৰ্তীৰ বিৰুদ্ধে গোচৰ। গোচৰ ৰুজু কৰিছে ৰিয়াৰ ঘনিষ্ঠ তথা সুশান্তৰ প্ৰাক্তন মেনেজাৰ চেমুৱেল মিৰাণ্ডাৰ বিৰুদ্ধে। আনকি ৰিয়াৰ প্ৰাক্তন মেনেজাৰ শ্ৰুতি মোদীৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে। আচলতে সুশান্ত সিং ৰাজপুতৰ পিতৃয়ে পাটনা আৰক্ষী থানাত যিখন এজাহাৰ দাখিল কৰিছিল, সেই এজাহাৰৰ ভিত্তিতে তদন্ত আৰম্ভ কৰিছে CBI। CBI 2 এদিনতে ৰিয়া চক্ৰৱৰ্তী তথা ৰিয়াৰ পৰিয়ালক পুছপুছ কৰাৰ সম্ভাৱনা আছে। এতিয়া আপুনি জানিব বিচাৰিব ৰিয়াৰ পৰিয়ালৰ বিৰুদ্ধে CBI কি ধাৰাত গোচৰ ৰুজু কৰিছে। 306 আত্মহত্যাৰ বাবে বাধ্য কৰোৱা, 341 সুশান্তক বন্ধক কৰি ৰখা, 420 ফাঁকিবাজিৰ গোচৰ, 120B অপৰাধমূলক ষড়যন্ত্ৰ। এইকেইটা গোচৰৰ ভিত্তিত এতিয়া সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ বিষয়টো তদন্ত কৰিব CBI। উল্লেখযোগ্য যে মুম্বাই আৰক্ষীয়ে পাটনা আৰক্ষীক এই গোচৰৰ তদন্তত কোনো ধৰণৰ সহযোগ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। ব্যুৰো ৰিপৰ্ট DY365।